নমস্কাৰ ওয়েলকাম টু পিকেৰা এডুকেশ্যন ডেভেলপমেন্ট সেন্টাৰ। আজি আমি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষা বিষয়ৰ শিক্ষাৰ অৰ্থ সম্পৰ্কত আলোচনা কৰিম। শিক্ষাৰ অৰ্থ সম্পৰ্কে আমি আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি পাইছো শিক্ষাৰ সংজ্ঞা পাইছো, শিক্ষাৰ উৎপত্তি পাইছো, শিক্ষা কাক বোলে এইবিলাক আমি পাইছো। শিক্ষা সম্পৰ্কে আমি বিভিন্ন শিক্ষাবিদে বিভিন্ন দাৰ্শনিকে দিয়া বিভিন্ন ধৰণৰ সংজ্ঞা আমি পাই আহিছো। এই সংজ্ঞাবিলাকৰ পৰা আমি শিক্ষাক দুটা অৰ্থত দেখিবলৈ পাইছো। এই দুটা অৰ্থ হৈছে, এটা কোৱা হয় শিক্ষাৰ সংকীৰ্ণ অৰ্থ আৰু আনটো কোৱা হয় শিক্ষাৰ ব্যাপক অৰ্থ। অৰ্থাৎ শিক্ষাৰ দুটা অৰ্থ আছে। সংকীৰ্ণ অৰ্থ অৰ্থাৎ ইংৰাজীত কোৱা হয় নেৰো মিনিং অফ এডুকেশ্যন। সংকীৰ্ণ অৰ্থৰ শিক্ষা। সংকীৰ্ণ অৰ্থৰ শিক্ষা বুলিলে আমি জানো যে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা আন তেনে কোনো অনুষ্ঠানৰ পৰা যি শিক্ষা লাভ কৰা হয় তাকেই সংকীৰ্ণ অৰ্থত শিক্ষা বুলি কোৱা হয়। অৰ্থাৎ সংকীৰ্ণ অৰ্থৰ শিক্ষাত নিৰ্দিষ্ট নীতি নিয়ম থাকে, নিৰ্দিষ্ট সময়সূচী থাকে, নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে, অনুশাসন থাকে, সুপৰিকল্পিতভাৱে ইয়াক চলাই লৈ যোৱা হয়। ইয়াত শিক্ষা লাভৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বা শিক্ষাৰ্থীসকলে ডিগ্ৰী লাভ কৰে, ডিপ্ল'মা লাভ কৰে, চাৰ্টিফিকেট লাভ কৰে আৰু ডিগ্ৰী, ডিপ্ল'মা বা চাৰ্টিফিকেট আদি লাভ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক শিক্ষিত বুলি অভিহিত কৰা হয়। ইয়াত সকলো ধৰণৰ ব্যৱস্থাই হৈছে সুপৰিকল্পিত। ইয়াৰ শিক্ষা দিয়াৰ কাৰণে পূৰ্ব পৰিকল্পিতভাৱে প্ৰস্তুত কৰি লোৱা হয়, শিক্ষাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰি লোৱা হয় আৰু অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা ইয়াত শিক্ষা দিয়া হয়। গতিকে আমি চমু অৰ্থৰ শিক্ষা বুলি ক'বলৈ হ'লে নিৰ্দিষ্ট নীতি নিয়ম বা নিৰ্ধাৰিত পাঠ্যক্ৰমৰ জৰিয়তে য'ত শিক্ষা দিয়া হয় তাকেই আমাৰ চমু অৰ্থৰ শিক্ষা বুলি কোৱা হয়। এতিয়া চমু অৰ্থৰ বাহিৰে আমি আৰু এটা শিক্ষাৰ অৰ্থ পাওঁ, এইটো কোৱা হয় ব্যাপক অৰ্থৰ শিক্ষা, ব্ৰডাৰ মিনিং অফ এডুকেশ্যন। ব্যাপক অৰ্থৰ শিক্ষা। ব্যাপক অৰ্থৰ শিক্ষা বুলিলে নিৰ্ধাৰিত নীতি নিয়ম সময়সূচী আদি নথকাকৈ বা বিদ্যালয়, মহাবিদ্যালয় আদিৰ বাহিৰৰ পৰা আমি যিবিলাক শিক্ষা লাভ কৰিব পাৰোঁ সেইবিলাককে আমাৰ ব্যাপক অৰ্থৰ শিক্ষা বুলি কোৱা হয়। ব্যাপক অৰ্থৰ শিক্ষাত নিৰ্দিষ্ট নীতি নিয়ম নাথাকে, নিৰ্দিষ্ট সময়সূচী নাথাকে, নিৰ্দিষ্ট পাঠ্যক্ৰম নাথাকে আৰু ইয়াত কোনো ধৰণৰ পূৰ্ব পৰিকল্পনা নাথাকে, ইয়াত কোনো ধৰণৰ প্ৰস্তুতিও নাথাকে। ইয়াত শিক্ষাৰ্থীয়ে যিকোনো মাধ্যমৰ পৰা, যিকোনো পৰিস্থিতিৰ পৰা, যিকোনো সময়ৰ পৰা তেওঁলোকৰ জ্ঞান আহৰণ কৰিব পাৰে। গতিকে বিভিন্ন দিশৰ পৰা য'ত শিক্ষা লাভ কৰিব পৰা যায় তাকেই আমাৰ ব্যাপক অৰ্থৰ শিক্ষা বুলি কোৱা হয়। ব্যাপক অৰ্থৰ শিক্ষাত শিক্ষাক এটা জীৱনজোৰা বুলি কোৱা হয়, জীৱনজোৰা প্ৰক্ৰিয়া বুলি কোৱা হয়। তাৰ মানে এজন শিশুৱে যেতিয়াই জন্মগ্ৰহণ কৰিব তেতিয়াই তেওঁৰ শিক্ষা প্ৰক্ৰিয়া আৰম্ভ হয় আৰু শিক্ষা প্ৰক্ৰিয়াটো তেওঁৰ গোটেই মৃত্যুলৈকে অবিৰাম গতিত চলি থাকে। গতিকে শিক্ষা কাৰ্যটো হৈছে আমি বিভিন্ন ঠাইৰ পৰা যি জ্ঞান আহৰণ কৰোঁ, বিভিন্ন পৰিস্থিতিৰ পৰা আমি যি জ্ঞান কৌশল দক্ষতা আয়ত্ত কৰোঁ, এই গোটেইবিলাক প্ৰক্ৰিয়াকে আমাৰ ব্যাপক অৰ্থত শিক্ষা বুলি কোৱা হয়। ইয়াৰ বাহিৰেও আমি ব্যাপক অৰ্থত শিক্ষা বুলি ক'লে আমি আৰু কেইটামান বস্তু পাওঁ, যেনেকৈ আমি সংকীৰ্ণ অৰ্থত
বিদ্যাৰ্থী বা বিদ্যালয় অনুষ্ঠানত গৈ ছাত্ৰ ছাত্ৰীয়ে বা শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰিব লাগে, কিন্তু ইয়াত কোনো শিক্ষাৰ্থীয়ে বিদ্যালয় গৈ তেনেকুৱা ধৰণৰ শিক্ষা লাভ কৰিব নালাগে। তেওঁলোকৰ য'তেই ইচ্ছা যেতিয়াই ইচ্ছা তেতিয়াই বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিব পাৰে। সেয়েহে আমি ইয়াৰ পৰাই ক'ব পাৰোঁ যে ব্যাপক অৰ্থৰ শিক্ষা হৈছে এটা জীৱনজোৰা প্ৰক্ৰিয়া। এতিয়া এই দুটা অৰ্থৰ মাজত কিছু পাৰ্থক্য আমি থকা দেখিবলৈ পাওঁ। যেনেকৈ সংকীৰ্ণ অৰ্থৰ শিক্ষা বুলিলে আমি এইটোৱে জানো যে বিদ্যালয় মহাবিদ্যালয় আদি লাভ কৰা শিক্ষা। ঠিক তেনেকৈ ব্যাপক অৰ্থত শিক্ষা বুলিলে আমি জানো যে বিদ্যালয় মহাবিদ্যালয়ৰ পৰা বাহিৰত গৈ শিক্ষাৰ্থীয়ে যি শিক্ষা লাভ কৰে সেইটো হৈছে ব্যাপক অৰ্থৰ শিক্ষা। ঠিক সংকীৰ্ণ অৰ্থৰ শিক্ষা হৈছে এটা সুপৰিকল্পিত আৰু সুসংগঠিত শিক্ষা ব্যৱস্থা, কিন্তু ব্যাপক অৰ্থত তেনেকুৱা ধৰণৰ কোনো সুপৰিকল্পিত ব্যৱস্থা নাথাকে আৰু ই সুসংগঠিত নহয়। ই হৈছে এটা জীৱনজোৰা চলি থকা এটা প্ৰক্ৰিয়া। ইয়াৰ উপৰি সংকীৰ্ণ অৰ্থত শিক্ষাত আমাৰ অভিজ্ঞ শিক্ষকসকলক লৈ ইয়াত শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰা হয়, কিন্তু ইয়াৰ বিপৰীতে আমি ব্যাপক অৰ্থত যদি চাবলৈ যাওঁ ইয়াত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ অভিজ্ঞ শিক্ষকৰ প্ৰয়োজন নাথাকে। ইয়াত যিকোনো মাধ্যমৰ পৰা যিকোনো ব্যক্তিৰ পৰাই শিক্ষাৰ্থীয়ে শিক্ষা লাভ কৰিব পাৰে। ইয়াৰ উপৰি সংকীৰ্ণ অৰ্থত শিক্ষাৰ নিৰ্ধাৰিত পাঠ্যক্ৰম থাকে, নিৰ্ধাৰিত উদ্দেশ্য থাকে। ইয়াক পৰিকল্পিতভাৱে সজাই পৰাই লৈ ইয়াক শিক্ষা দিয়া হয়, কিন্তু আমি ব্যাপক অৰ্থত তেনেকুৱা ধৰণৰ দেখা নাপাওঁ। ইয়াত কোনো ধৰণৰ পাঠ্যক্ৰম নাথাকে, সময়সূচীও ইয়াত দিয়া নাথাকে। যেতিয়াই যি ইচ্ছা তেতিয়াই বিভিন্ন মাধ্যমৰ পৰা বিভিন্ন স্থানৰ পৰা শিক্ষাৰ্থীয়ে শিক্ষা লাভ কৰি থাকে। এনেকুৱা ধৰণৰ কৰি আমি সংকীৰ্ণ আৰু ব্যাপক অৰ্থৰ মাজত বহুতো পাৰ্থক্য থকা আমি দেখিবলৈ পাওঁ। ধন্যবাদ। আজি আমাৰ বিষয়ৰ ওপৰত আলোচনা এইখিনি। পৰৱৰ্তী সময়ত আমি আকৌ শিক্ষাৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিম। গতিকে সকলোকে এই আলোচনাত অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনালোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শিক্ষাৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে আলোচনা কৰা হ'ব। সকলোৱে যাতে এই আলোচনাসমূহত অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে সকলোৱে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি সকলোকে অংশগ্ৰহণ কৰাৰ কাৰণে যাতে সুবিধা কৰি দিয়ে তাৰ কাৰণে সকলোলৈ আহ্বান জনালোঁ। ধন্যবাদ।